সৰলা দেৱীক আসলতে হত্যা কৰাৰ দৰে হৈছে আৰু হত্যাকাৰী হৈছে জয়ন্ত মল্ল বৰুৱা। কিয়নো তেখেতসকলে বাৰে বাৰে সকলো মহিলাক ধমকি দি থাকে, যদি তেওঁলোকৰ মিটিঙত থাকে, বিজেপিৰ যদি মিটিঙত নাহে, মন কি বাতৰ অনুষ্ঠানত যদি নাই, তেতিয়াহ'লে এই 10,000 টকা তেওঁলোকে মানে নিদিব বুলি বা আঁচনিৰ ধন অৰুণোদয়কে ধৰিকে আঁচনিৰ ধন নিদিব বুলি তেওঁলোকে মহিলাসকলক সদায় ধমকি দি আহিছে। এই মৃত্যুৰ বাবে দায়ী জয়ন্ত মল্ল বৰুৱা, আৰু এই মৃত্যু সাধাৰণ মৃত্যু নহয়, আচলতে এয়া হত্যাকাণ্ড বুলি ক'ব লাগিব। এইখন সভাত উপস্থিত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিলে। এগৰাকী হৈছে বাজানীৰ বুদ্ৰুকুচি গাঁৱৰ হৈৰা চুবুৰীৰ তেখেত মহাবিষ্ণু গোটৰ সৰলা দেৱী। এই অনতি পলমে এইগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আপোনালোকে এৰেষ্ট কৰক। নলবাৰীৰ ঘগ্ৰাপাৰৰ যোৱাকালি গোটৰ মহিলাসকলক 10,000 টকাৰ চেক বিতৰণৰ নামত যিটো মানে নিৰ্যাতন চলালে, হাৰাশাস্তি কৰিলে, তাৰ বাবে দায়ী জয়ন্ত মল্ল বৰুৱা। আৰু এইখন সভাত উপস্থিত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিলে। এগৰাকী হৈছে বাজানীৰ বুদ্ৰুকুচি গাঁৱৰ হৈৰা চুবুৰীৰ তেখেত মহাবিষ্ণু গোটৰ সৰলা দেৱী। আৰু এই সৰলা দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যু সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা। কিন্তু এই যে মৃত্যু, আচলতে এই যে সৰলা দেৱীৰ মৃত্যু হৈছে, আচলতে সাধাৰণ মৃত্যু নহয়। সৰলা দেৱীক আসলতে হত্যা কৰাৰ দৰে হৈছে আৰু হত্যাকাৰী হৈছে জয়ন্ত মল্ল বৰুৱা। কিয়নো তেখেতসকলে বাৰে বাৰে সকলো মহিলাক ধমকি দি থাকে যে মেলে মিটিঙে আপুনি যদি চাই, আমি বহুবাৰ প্ৰতিবাদ কৰিছিলোঁ, বহুবাৰ আমি আইনৰো কাষ চাপিব বিচাৰিছিলোঁ যে তেওঁলোকে বেআইনীভাৱে অসাংবিধানিকভাৱে তেওঁলোকে মিটিঙত তেওঁলোকে আঁচনিক লৈ তেওঁলোকে মহিলাসকলক ধমকি দি থাকে। যদি তেওঁলোকৰ মিটিঙত নাহে, বিজেপিৰ যদি মিটিঙত নাহে, মন কি বাতৰ অনুষ্ঠানত যদি নাই, তেতিয়াহ'লে এই 10,000 টকা তেওঁলোকে মানে নিদিব বুলি বা আঁচনিৰ ধন অৰুণোদয়কে ধৰিকে আঁচনিৰ ধন নিদিব বুলি তেওঁলোকে মহিলাসকলক সদায় ধমকি দি আহিছে। আৰু সেই ধমকিৰ ফলতে অসুস্থ শৰীৰেৰেও বহু মহিলা কালি মিটিঙত যাবলগীয়া হৈছে, যাৰ বাবে কালি বহু মহিলা মানে প্ৰায় 20ৰ পৰা 30 গৰাকী মহিলা অসুস্থ হৈ পৰিছে। তাৰে এগৰাকী সৰলা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে। আৰু মই বাৰে বাৰে কৈছোঁ যে এই মৃত্যুৰ বাবে দায়ী জয়ন্ত মল্ল বৰুৱা, আৰু এই মৃত্যু সাধাৰণ মৃত্যু নহয়, আচলতে এয়া হত্যাকাণ্ড বুলি ক'ব লাগিব। কিয়নো তেওঁলোকে নিজৰ ৰাজনৈতিক সিদ্ধিৰ বাবে এই যে জয়ন্ত মল্ল বৰুৱাক সমগ্ৰ অসমে গৰুচৰ বুলি যেতিয়া মানে এটা উপাধি দিলে, বিভূষিত কৰিলে, যেতিয়াই জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত থকা দুনিয়াৰ মানে অগাধ মাটি সম্পত্তিৰ যেতিয়া কথা পোহৰলৈ আহিল, অবৈধ সম্পত্তিৰ কথা পোহৰলৈ আহিল, সেই অপবাদ ঢাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জয়ন্ত মল্লক বচাবলৈ নলবাৰীলৈ গৈছিল। আৰু নলবাৰীত মানে হাজাৰ মহিলাবিলাকক তেওঁলোকে মানে প্ৰলোভন দি, ধমকি দি মিটিঙলৈ আহিব দিছিলে। বহু আত্মসহায়ক গোটক কোৱা হৈছিলে যে যদি এগৰাকী আত্মসহায়ক গোটৰ যদি এগৰাকী মহিলাও যদি উপস্থিত নাথাকে, তেতিয়াহ'লে কাকৈ সেই আত্মসহায়ক গোটটোক মানে 10,000 টকাৰ পৰা বঞ্চিত কৰিব বুলি তেওঁলোকে ধমকি দিছিলে। সেইকাৰণে অসুস্থ শৰীৰেও বহুত মহিলা আহি তাত উপস্থিত হ'বলগীয়া হৈছিলে, যাৰ পৰিণতিত সৰলা দেৱীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে, মৃত্যুমুখত পৰিছে। গতিকে এই মৃত্যু সাধাৰণ মৃত্যু নহয়, এয়া সম্পূৰ্ণৰূপে তেওঁলোকে মানে মানৱ অধিকাৰ উলংঘা কৰিছে। সম্পূৰ্ণৰূপে তেওঁলোকে আইনৰ যি মানে আমাৰ আইন ব্যৱস্থা আছে, আইনৰ উলংঘা কৰিছে, সংবিধানৰ উলংঘা কৰিছে। কিয়নো চৰকাৰী আঁচনিৰ ধন আজিৰ ডিজিটেল যুগত তেখেতসকলে চেক যোগে বিতৰণ কৰিছে, সঁচা কথা। কিন্তু তেখেতসকলে তেওঁলোকৰ একাউণ্টছতো দিব পাৰিলেহেঁতেন, যিহেতু একাউণ্টছ নাম্বাৰ আছিল। সেইখিনি নকৰি তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মহিলাসকলক একে ঠাইতে একগোট কৰি যিটো তেওঁলোকে চৰকাৰী ধন হৰাত কৰি যে কালি যিখন মিটিং কৰিছে, কমপ্লিটলি বেআইনী আছিলে। কাৰণ চৰকাৰী মিটিঙত তেওঁলোকে ৰাজনীতিকৰণ কৰিছে, বিজেপিৰ কথা কৈছে, কংগ্ৰেছৰ বিৰুদ্ধে কথা কৈছে তেওঁলোকে, আৰু মহিলাসকলক ভোট দিয়াৰ কথাও কৈছে। গতিকে সম্পূৰ্ণৰূপে কালি বেআইনী এখন মিটিং পাতিছে, অসাংবিধানিকভাৱে মিটিং পাতিছে। গতিকে মই সেইকাৰণে কৈছোঁ যে এই যিটো মানে চৰকাৰৰ মানে নিয়ম বহিৰ্ভূতভাৱে কৰি মিটিং কৰি তেওঁলোকে যে এগৰাকী মহিলা যে মৃত্যুমুখত পৰিবলগীয়া হ'ল, গতিকে তাৰ হত্যাকাৰী জয়ন্ত মল্ল বৰুৱা। আৰু জয়ন্ত মল্ল বৰুৱাক উচিত শাস্তি প্ৰদান কৰিব লাগে। অসম আৰক্ষীক মই অনুৰোধ জনাইছোঁ, আইন ব্যৱস্থালৈ মই অনুৰোধ জনাইছোঁ যে এই অনতি পলমে এইগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আপোনালোকে এৰেষ্ট কৰক। কিয়নো জয়ন্ত মল্ল বৰুৱাৰ প্ৰৰোচনাত কিছুমান তেওঁৰ চালা চামুণ্ডাই গাঁৱে গৈ তেওঁলোকে ধমকি দিছিল, মহিলাসকলক গোটৰ মহিলাসকলক ধমকি দি আহিছিল। যদি এগৰাকী মহিলাও মিটিঙত উপস্থিত নাথাকে, তেতিয়াহ'লে তেওঁলোকক মানে গোটৰ পইচা দিয়া নহ'ব, আঁচনিৰ ধন দিয়া নহ'ব, কাটি দিয়া হ'ব। এইবিলাকক ধমকিৰ কাৰণে সেই মহিলাসকল তাত আহিবলগীয়া হৈছে। গতিকে জয়ন্ত মল্ল বৰুৱাক অনতি পলমে এৰেষ্ট কৰক আৰু তেওঁক
এই হত্যাৰ বাবে তেওঁক মানে জগৰীয়া কৰি উচিত শাস্তি প্ৰদান কৰক।